মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম কিদৰে মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা নিৰ্ণয় কৰিব পাৰি। ইয়াত এটা প্ৰশ্ন দিয়া আছে যে এজন উপভোক্তাৰ প্ৰান্তিক উপযোগিতাসমূহ দিয়া হৈছে, মুঠ উপযোগিতা নিৰ্ণয় কৰা। ইয়াত আমি দেখিছোঁ এখন প্ৰান্তিক উপযোগিতাৰ তালিকা দিয়া হৈছে, প্ৰান্তিক উপযোগিতাৰ সূচী। আমি নিৰ্ণয় কৰিব লাগিব মুঠ উপযোগিতা। এইফালে ইয়াত দিয়া আছে দ্ৰব্যৰ গোট, প্ৰান্তিক উপযোগিতা এইখিনি। আমি মুঠ উপযোগিতা এইখিনিতে মই লিখি দিছোঁ কেনেকৈ নিৰ্ণয় কৰিম। মুঠ উপযোগিতা। আমি আগৰটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে মুঠ উপযোগিতা হৈছে যে সামগ্ৰীবিধৰ বিভিন্ন গোটসমূহৰ পৰা আমি কিমান পৰিমাণৰ উপযোগিতা পাই আছোঁ, সেইখিনি আটাইখিনি মুঠ যদি কৰোঁ তেন্তে আমি কি বুলি ক'ম? প্ৰান্তিক উপযোগিতা। এতিয়া চোৱা, প্ৰথম ইয়াত কি দিয়া আছে? 0। তাৰমানে কোনো গোট উপভোগেই কৰা নাই। যেতিয়া কোনো ধৰণৰ গোট দ্ৰব্য উপভোগেই নকৰিব তেতিয়া প্ৰান্তিক উপযোগিতা কি হ'ব? 0। আৰু মুঠ উপযোগিতাও কি হ'ব? 0ই হ'ব। তাৰমানে ইয়াত প্ৰান্তিক উপযোগিতা কোনো ধৰণৰ প্ৰান্তিক উপযোগিতাই পোৱা নাই। আৰু ইয়াত আমি কি দি দিছোঁ? 0। এতিয়া নেক্সট আহিলোঁ, প্ৰথম যেতিয়া এটা গোট উপভোগ কৰিলে তেতিয়া প্ৰথম গোটটোৰ পৰা উপযোগিতা কিমান পাইছে? এইটো একদম সৰ্বপ্ৰথম, হয়নে? প্ৰথমটো কৰিছেহে উপভোগ। এইটোৰ পৰা উপযোগিতা কিমান পাইছে? 1 নম্বৰ গোটটোৰ উপযোগিতা 7। তেনেহ'লে মুঠ উপযোগিতাও কিমান ইয়াত হ'ব? 7 হ'ব। তাৰপিছত 2 নম্বৰ গোটটো উপভোগ কৰি কিমান উপযোগিতা পাইছে? অকল এই 2 নম্বৰ গোটটোৰ উপযোগিতা কিমান? 10। আৰু আগতে অলৰেডি উপযোগিতা কিমান পাই আছিলে? 7 পাই আছিলে। এতিয়া এই 7টোৰ লগত আমি নতুনকৈ যোনটো উপযোগিতা পাইছে গোটটোৰ পৰা, সেইটোক আমি কি কৰিম? যোগ কৰিম। তেনেহ'লে ইয়াত মই ব্ৰেকেটত লিখি দিছোঁ 10 যোগ 7 কিমান পাম আমি? 17। হয়নে? এতিয়া আমাৰ দ্বিতীয়টো গোটটো উপভোগ কৰি উপযোগিতা পাইছিলোঁ 10, কিন্তু মুঠ উপযোগিতা কিমান হৈছে দ্বিতীয়টোলৈকে? 17। এতিয়া আহিলোঁ 3 নম্বৰ গোটটো। 3 নম্বৰ গোটটো উপভোগ কৰি আমি উপযোগিতা কিমান পাই আছোঁ? এই পাৰ্টিকুলাৰ এইটো গোটৰ পৰা উপযোগিতা পাই আছোঁ আমি 8, মানে 8, হয়নে? তেনেহ'লে মুঠ উপযোগিতা আমাৰ এই 3 নম্বৰ গোটটোলৈকে মুঠ উপযোগিতা আমি কেনেকৈ কেলকুলেট কৰিম? আগৰ আমাৰ কিমান হৈ আছিলে? 17। আৰু এতিয়া এই 3 নম্বৰ গোটটোৰ উপযোগিতা কিমান? 8। আমি এতিয়া এইটো কি কৰিম? যোগ কৰিম। হয়নে? এতিয়া আমি 17 আৰু 8 যোগ কৰি কিমান পাম? 25 পাম। হয়নে? এতিয়া চোৱা, 4 নম্বৰ গোটটো উপভোগ কৰি কিমান উপযোগিতা পাইছে বুলি পাইছোঁ আমি? 6। দেখিছোঁ ইয়াত উপযোগিতা পাই আছে 6। তেনেহ'লে 4 নম্বৰ গোটটোলৈকে উপযোগিতা আমি কেনেকৈ কাউণ্ট কৰিম? 25 প্লাছ এই 25টো প্লাছ এই 25ৰ লগত কি যোগ কৰিম? 6। 25ৰ লগত 6 যদি আমি যোগ কৰোঁ, প্লাছ কৰিলে আমি কিমান পাম? 31। হয়নে? তেনেহ'লে 5 নম্বৰ গোটটো উপভোগ কৰি প্ৰান্তিক উপযোগিতা আমি কিমান পাইছোঁ? মানে উপযোগিতা পাইছোঁ, এই গোটটোৰ পৰা উপযোগিতা পাইছোঁ 3। তেনেহ'লে মুঠ উপযোগিতা কিমান ক'ব পাৰিবানে? চিন্তা কৰা। চোৱা, মই কৈ দিছোঁ। আমি কি কৰিম? এই 31টো ইয়াত লিখিম। এই 31ৰ লগত কি যোগ কৰিম? এই 3টো। এই 3টো যোগ কৰিলে আমি কিমান পাম? 34। হয়নে? তাৰপিছত 6 নম্বৰ গোটটো উপভোগ কৰি কোনো ধৰণৰ উপযোগিতাই পোৱা নাই। তেনেহ'লে ইয়াৰ মুঠ উপযোগিতা কিমান হ'ব? 34 হ'ব। বুজি পাইছা নিশ্চয়? আকৌ এবাৰ কৈ দিছোঁ। এইটোতো বুজি পাইছে, প্ৰথম কোনো ধৰণৰ গোট উপভোগ কৰা নাই, তাৰ কাৰণে ইয়াত 0 দি দিলোঁ। 1 নম্বৰ গোটটো উপভোগ কৰি কিমান পাইছিলে? 7 উপযোগিতা পাইছিলে। মুঠ উপযোগিতাও একেই হ'ব। প্ৰান্তিক উপযোগিতা আৰু মুঠ উপযোগিতা প্ৰথম গোটটোৰ ক্ষেত্ৰত সদায় সমান হয়। 2 নম্বৰ গোটটো উপযোগিতা কিমান পাই আছিলে? 10। তেনেহ'লে মুঠ উপযোগিতা কি হ'ব? এই 7ৰ লগত
এই 10টো যোগ কৰিলে আমি যিমান পাম সেইটো কি হ'ব মুঠ উপযোগিতাৰ পৰিমাণ কিমান পালো 7 ৰ লগত 10 প্লাস কৰিলে যোগ কৰিলে আমি কিমান পাম 17 তাৰ পিছত 3 নম্বৰ গুণটো থাৰ্ড গুণটোৰ লগত যেতিয়া আমি প্ৰান্তিক উপযোগিতা 8 যোগ কৰিম তেতিয়া আমি কি পাম মুঠ উপযোগিতা 3 নম্বৰ গুণটোলৈকে যিমান মুঠ উপযোগিতা 25 হেতু উলিয়াব পাৰিম তাৰ পিছত 4 নম্বৰ গুণটো কিমান আছিল উপভোগ কৰি উপযোগিতা কিমান পাইছিলে এই গুণটোৰ পৰা 6 তেনেহলে 4 নম্বৰ গুণটোলৈকে মুঠ উপযোগিতা কিমান হ'ব এই 25 ৰ লগত 25 ৰ লগত 6 আমি কি কৰিম যোগ কৰিম 25 ৰ লগত 6 যোগ কৰিলে আমি জানো কিমান হ'ব 31 তাৰ পিছত 5 নম্বৰ গুণটোৰ উপযোগিতা কিমান আছিলে 3 এতিয়া এই ক্ষেত্ৰত মুঠ উপযোগিতা কি হ'ব 31 ৰ লগত আমি কি যোগ কৰিম 3 যোগ কৰিম 31 ৰ লগত 3 যোগ কৰিলে আমি কিমান পাম 34 এতিয়া 6 নম্বৰ গুণটোত কোনো ধৰণৰ উপযোগিতা পোৱা নাই তেনেহলে মুঠ উপযোগিতা ইয়াত কোনো পৰিৱৰ্তন নহব 34 ৰ লগটো 4 এ হ'ব এতিয়া এইদৰে আমি যদি আমাৰ প্ৰান্তিক উপযোগিতাৰ সূচীখন দিয়া থাকে আমি প্ৰান্তিক উপযোগিতাৰ পৰা এইদৰে মুঠ উপযোগিতা নিৰ্ণয় কৰিব পাৰো ইয়াত আৰু এটা উদাহৰণ লৈ আহিছো ইয়াত কি দিছে দ্ৰব্যৰ গুণ যেতিয়া প্ৰথম 0 আছিল তেতিয়া প্ৰান্তিক উপযোগিতা একো নহব আৰু আমি মুঠ উপযোগিতা কিমান পাম 0 পাম এতিয়া চোৱা প্ৰথমটো গুণ উপভোগ কৰি উপযোগিতা কিমান পাই আছে 10 তেনেহলে মুঠ উপযোগিতাও কিমান হ'ব 10 হে হ'ব 2 নম্বৰ গুণটো উপভোগ কৰি উপযোগিতা পাইছে কিমান 8 তেনেহলে মুঠ উপযোগিতা কি হ'ব এই 10 টোৰ লগত আমি 8 টো যোগ কৰিম 10 প্লাস 8 যোগ কৰি আমি কিমান পাম 18 হয়নে এইখিনি বুজি পাইছা এতিয়া নেক্সট চোৱা 3 নম্বৰ গুণটো উপভোগ কৰি উপযোগিতা কিমান পাইছে 6 তেনেহলে মুঠ উপযোগিতা কিমান হ'ব এই 18 টোৰ লগত 18 ৰ লগত কি যোগ কৰিম আমি 6 18 আৰু 6 যদি আমি যোগ কৰো কিমান পাম 24 হয়নে ঠিক তেনেদৰে 4 নম্বৰ গুণটো উপভোগ কৰি উপযোগিতা এই 4 নম্বৰ গুণটোৰ পৰা উপযোগিতা কিমান পাই আছে 4 হয়নে আৰু অলৰেডি আমাৰ মুঠ উপযোগিতা কিমান হৈ আছিল 3 নম্বৰটোলৈকে 3 নম্বৰ গুণটোলৈকে মুঠ উপযোগিতা হৈ আছিল 24 তেনেহলে 4 নম্বৰ গুণটোত আমাৰ মুঠ উপযোগিতা কিমান হ'ব এই 24 ৰ লগত 4 নম্বৰ যোনটো উপযোগিতা আছিল সেই উপযোগিতাটো আমি যোগ কৰিম তাৰ মানে 24 প্লাস 4 কৰিলে আমি কিমান পাম 28 বুজি পাইছা নেক্সট চোৱা 5 নম্বৰ গুণটোৰ উপযোগিতা কিমান 2 হয়নে তেনেহলে মুঠ উপযোগিতা কি হ'ব আমি কিহৰ লগত এই 2 টোৰ কিহৰ লগত এড কৰিম কিহৰ লগত যোগ কৰিম এই 28 ৰ লগত 2 যোগ কৰিলে আমি কিমান পাম 30 এতিয়া চোৱা 6 নম্বৰ গুণটো উপভোগ কৰি উপযোগিতা কিমান পাই আছে 0 তেনেহলে মুঠ উপযোগিতা কি হ'ব কোনো ধৰণৰ পৰিৱৰ্তন নহব হয়নে 30 লগত 0 প্লাস কৰিলে আমি 30 পাম এতিয়া চোৱা 7 নম্বৰ গুণটো উপভোগ কৰি উপযোগিতা 7 নম্বৰ গুণটো উপযোগিতা কিমান -1 তেনেহলে আমি এই 30 লগত কি কৰিম যোগ কৰিম নে বিয়োগ কৰিম বাৰু একচুয়ালি আমি যোগ কৰি উলিয়াব লাগে কিন্তু যেহেতু ইয়াত মাইনাস আছে তেনেহলে কি হ'ব মাইনাস কৰিব লাগিব 30 লগত 1 মাইনাস কৰিম কিয় মাইনাস কৰিম বুজি পাইছা কাৰণ 7 নম্বৰ গুণটো উপভোগ কৰি 7 নম্বৰ গুণটোৰ পৰা উপযোগিতা কিমান পাইছে যোগত মানে +1 নে -1 এটো -1 হয়নে 1 ৰ আগত আমাৰ কি চিন এটা আছে মাইনাস চিন এটা আছে সেইটো কাৰণে আমি মুঠ উপযোগিতা যিমান হৈ আছিল 6 নম্বৰ গুণটোলৈকে কিমান পাইছিল মুঠ উপযোগিতা 30 তেনেহলে এই 30 টোৰ লগত আমি কি কৰিম -1 কিমান হ'ব তেনেহলে আমাৰ 29 আশা কৰিছো তোমালোকে প্ৰান্তিক উপযোগিতাৰ সূচীৰ পৰা কিদৰে মুঠ উপযোগিতা সূচী উলিয়াব পাৰি বা মুঠ উপযোগিতা নিৰ্ণয় কৰিব পাৰি তোমালোকে বুজি পাইছা এতিয়া মই ইয়াত চোৱা কেইটামান প্ৰশ্ন লিখি থৈছো
আমি ইতিমধ্যে মুঠ উপযোগিতা কিদৰে প্ৰান্তিক উপযোগিতাৰ পৰা নিৰ্ণয় কৰিব পাৰি সেয়া শিকিলোঁ। এতিয়া আমি শিকিম মুঠ উপযোগিতা যদি আমাক দিয়া থাকে আৰু তাৰ পৰাও যদি প্ৰান্তিক উপযোগিতা আমাক নিৰ্ণয় কৰিব দিয়ে আমি কিদৰে কৰিম। ইয়াত মই 5টা প্ৰশ্ন লিখি থৈছোঁ। আমি প্ৰথমটোৰ পৰা ষ্টাৰ্ট নকৰি আহাচোন এই 5 নম্বৰটোৰ পৰা ষ্টাৰ্ট কৰোঁ। ইয়াত কি দিছে যে তলত এজন উপভোক্তাৰ মুঠ উপযোগিতাৰ তালিকা দিয়া হৈছে, প্ৰান্তিক উপযোগিতা নিৰ্ণয় কৰা। আমি দেখা পাইছোঁ তালিকাখনত কি দি দিছে, আমাৰ দ্ৰব্যৰ গোট দি দিছে, মুঠ উপযোগিতাও দি দিছে। আমাক নিৰ্ণয় কি কৰিব দিছে, প্ৰান্তিক উপযোগিতা। তেনেহ'লে আমি কি কৰি ল'ম, তোমালোকে যেতিয়া চোৱা মই মোৰ প্ৰশ্নটোতে কৰি দিছোঁ, তোমালোকে যেতিয়া এনেকৈ ধৰণৰ প্ৰশ্ন পাবা তেতিয়া তোমালোকে সম্পূৰ্ণ তালিকাখন বনাই ল'ব লাগিব। তাৰমানে তালিকাখনত প্ৰথম ভাগটোত কি দিবা, দ্ৰব্যৰ গোট দিব লাগিব, মুঠ উপযোগিতা দিব, এইখিনিও লিখিব লাগিব। লগতে 3 নম্বৰ কলমটোত কি লিখিবা, প্ৰান্তিক উপযোগিতা। ইয়াত চোৱা দিয়া আছে যে প্ৰান্তিক দ্ৰব্যটোৰ গোট 0 যেতিয়া আছিলে মুঠ উপযোগিতা কিমান দিয়া আছে, 0। তেনেহ'লে প্ৰান্তিক উপযোগিতাও কিমান হ'ব, আমাৰ 0, বা আমি এনেকৈ ডেছ দি থ'ব পাৰোঁ। এতিয়া 1 নম্বৰ গোটটো চোৱা, দ্ৰব্যটোৰ যেতিয়া প্ৰথমটো গোট উপভোগ কৰিছিলে তেতিয়া উপযোগিতা তাৰ পৰা কিমান পাইছিলে, 10। মুঠ উপযোগিতা কিমান হৈ আছে, 10। তেনেহ'লে প্ৰান্তিক উপযোগিতা কিমান হ'ব, 10 হ'ব। অলপ আগতে যেতিয়া মুঠ উপযোগিতা বুজাইছিলোঁ তেতিয়া কৈছিলোঁৱেই যে প্ৰথম গোটটোৰ ক্ষেত্ৰত দ্ৰব্যটো যেতিয়া প্ৰথম গোটটো উপভোগ কৰা হয় তেতিয়া সেই গোটটোৰ প্ৰান্তিক উপযোগিতা আৰু মুঠ উপযোগিতাও সমানেই হয় সাধাৰণতে। তাৰপিছত দ্বিতীয়টো গোট উপভোগ কৰি মুঠ উপযোগিতা কিমান পাইছিলে, 25 হৈছিলে, হয়নে। দ্ৰব্যটো দুটা গোট উপভোগ কৰি মুঠ উপযোগিতা কিমান পাইছিলে, 25। তেনেহ'লে এই 2 নম্বৰ গোটটোৰ প্ৰান্তিক উপযোগিতা কিমান হ'ব। তাৰ বাবে আমি কি কৰিম, নতুনকৈ যোনটো মুঠ উপযোগিতা যিমান পালোঁ, তাৰমানে আমি এই ক্ষেত্ৰত 2 নম্বৰ গোটটোলৈকে আমি নতুনকৈ মুঠ উপযোগিতা কিমান পাইছিলোঁ, 25, আৰু ইয়াৰ আগৰ মুঠ উপযোগিতা কিমান আছিলে, 10। তেনেহ'লে আমি প্ৰান্তিক উপযোগিতা পাবলৈ আমি কি কৰিম, এই 25ৰ পৰা 10 মাইনাছ কৰিম। 25ৰ পৰা 10 মাইনাছ কৰিলে আমি কিমান পাম, 15, হয়নে। আমি ইয়াত প্ৰান্তিক উপযোগিতাত লিখি দিব লাগিব 15। এতিয়া চোৱা 3 নম্বৰ গোটটো, দ্ৰব্যটোৰ 3 নম্বৰ গোটটো উপভোগ কৰাৰ ফলত মুঠ উপযোগিতা 25ৰ পৰা 25ৰ পৰা কিমান হ'ল, 38। এতিয়া পৰিৱৰ্তন কিমান হ'ল, আগতে আছিলে 25 আৰু 3 নম্বৰ গোটটো উপভোগ কৰাৰ লগে লগে 25ৰ পৰা মুঠ উপযোগিতা কিমান নতুনকৈ কিমান হ'ল, 38। তেনেহ'লে এই 3 নম্বৰ গোটটোৰ ক্ষেত্ৰত প্ৰান্তিক উপযোগিতা কিমান হ'ব, আমি কেনেদৰে উলিয়াম, 38ৰ পৰা নতুনকৈ পোৱা মুঠ উপযোগিতাৰ পৰা ইয়াৰ আগৰটো মাইনাছ কৰিম। তাৰমানে 38ৰ পৰা 25 মাইনাছ কৰিম। 38ৰ পৰা 25 মাইনাছ কৰিলে আমি পাম কিমান, 13। এইটো হ'ব প্ৰান্তিক উপযোগিতা 3 নম্বৰ দ্ৰব্যৰ গোটটোৰ ক্ষেত্ৰত। এতিয়া চোৱা 4 নম্বৰ গোটটো উপভোগ কৰাৰ ফলত মুঠ উপযোগিতা 38ৰ পৰা বৃদ্ধি পাই কিমান হ'ল, 48। তেনেহ'লে 4 নম্বৰ গোটটো প্ৰান্তিক উপযোগিতা উলিয়াবলৈ আমি কি কৰিম, আগৰ দৰে 48ৰ পৰা 38 মাইনাছ কৰিম। 48ৰ পৰা 38 মাইনাছ কৰিলে আমি পাম 10। তেনেহ'লে 4 নম্বৰ গোটটোৰ ক্ষেত্ৰত প্ৰান্তিক উপযোগিতা হ'ব 10। এতিয়া ঠিক তেনেদৰে 5 নম্বৰ গোটটো উপভোগ কৰাৰ লগে লগে মুঠ উপযোগিতাৰ পৰিমাণ কিমান হৈ গ'ল, 55। তেনেহ'লে আমি এই নতুন মুঠ উপযোগিতাটোৰ পৰা আগৰটো তাৰমানে 48 মাইনাছ কৰিম। 55ৰ পৰা 48 মাইনাছ কৰি আমি কিমান পাম, 7 পাম। বুজি পাইছা। এইদৰে আমি কি উলিয়াওঁ, মুঠ উপযোগিতা দিয়া থাকিলে এইদৰে আমি প্ৰান্তিক উপযোগিতা উলিয়াওঁ। কেনেকৈ কৰোঁ, যি পৰিৱৰ্তন হৈ আমি যিমান পালোঁ, নতুনকৈ যিটো মানে উপযোগিতা পাম তাৰ পৰা আগৰ উপযোগিতাটো মাইনাছ কৰি কৰি আমি মুঠ উপযোগিতাৰ পৰা প্ৰান্তিক উপযোগিতা উলিয়াব পাৰোঁ। এতিয়া চোৱা আৰু এখন তালিকা লৈ আহিছোঁ। ইয়াত আগৰ তালিকাখনৰ নিচিনাই, আগৰখন টেবুলৰ নিচিনাই আমাক কি দিয়া আছে, দ্ৰব্য গোট আৰু মুঠ উপযোগিতা নিৰ্ণয় কি কৰিব লাগে, প্ৰান্তিক উপযোগিতা। তেনেহ'লে চোৱা আকৌ কৰি দেখাইছোঁ, মুঠ উপযোগিতাৰ
প্ৰথম শূন্য যেতিয়া গোট আছে দ্ৰব্যটোৰ গোটৰ ক্ষেত্ৰত যেতিয়া শূন্য আছিলে মুঠ উপযোগিতাও শূন্য হ'ব আৰু প্ৰান্তিক উপযোগিতাও কিমান হ'ব শূন্য হ'ব আমি শূন্যও দিব পাৰোঁ নাইবা এনেকৈ ডেছ এডাল দি থ'ব পাৰোঁ হয়নে আগৰ অংকটোৰ নিচিনা আগৰ তালিকাখনত দিয়াৰ দৰে এতিয়া চোৱা 1 নম্বৰ গোটটো প্ৰথম গোটটো যেতিয়া উপভোগ কৰিছে উপভোগ কৰি মুঠ উপযোগিতা কিমান পাইছে 7 তেনেহলে প্ৰান্তিক উপযোগিতাও কিমান হ'ব কোৱাবচোন 7 হয়নে এতিয়া 2 নম্বৰ গোটটোৰ ক্ষেত্ৰত মুঠ উপযোগিতা কিমান হ'ল 2 নম্বৰ গোটটো উপভোগ কৰাৰ ফলত মুঠ উপযোগিতা 7ৰ পৰা কিমানলৈ বৃদ্ধি পালে 11 7ৰ পৰা কিমানলৈ বৃদ্ধি হ'ল 11 এতিয়া তেনেহলে আমি 2 নম্বৰ গোটটোৰ ক্ষেত্ৰত প্ৰান্তিক উপযোগিতা কেনেকৈ নিৰ্ণয় কৰিম 7ৰ পৰা 11 মাইনাস কৰিম নে 11ৰ পৰা 7 কি কৰিম নতুনকৈ যোনটো আমি উপযোগিতা পালো নতুনকৈ কি পাইছিলো 11 পাইছিলো আগতে কিমান আছিল মুঠ উপযোগিতা 7 আছিল নতুনকৈ কি পালো 11 এই নতুনটোৰ পৰা হলে আমি মাইনাস আগৰটো মাইনাস কৰিম হয়নে 11ৰ পৰা কি কৰিম 7 মাইনাস কৰিম 11ৰ পৰা 7 যদি আমি মাইনাস কৰো কিমান পাম ইয়াত লিখিম 4 হল এতিয়া তাৰ পিছত কি হ'ল প্ৰান্তিক এতিয়া দ্ৰব্যৰ গোট যেতিয়া 2 পৰা 3 লে হ'ল দ্ৰব্যৰ গোট আমি 3 নম্বৰ দ্ৰব্যৰ গোটটো যেতিয়া উপভোগ কৰিলো তাৰ ফলত মুঠ উপযোগিতাৰ পৰিৱৰ্তন কিমানৰ পৰা কিমান হ'ল 11ৰ পৰা 13 লে হ'ল তাৰ মানে পৰিৱৰ্তন কিমান হ'ল বাৰু পৰিৱৰ্তন কিমান হ'ল 13 পৰা 11 মাইনাস কৰিলে আমি কিমান পাম 2 ইয়াত আমি লিখিম 2 হল এতিয়া চোৱা 4 নম্বৰ গোটটো উপভোগ কৰাৰ ফলত মুঠ উপযোগিতা 13 পৰা বৃদ্ধি পাই কিমান বৃদ্ধি পালে 14 তেনেহলে কিমান পৰিৱৰ্তন হ'ল মুঠ উপযোগিতাত 1 হে 1টো আমি কি হ'ব আমাৰ প্ৰান্তিক উপযোগিতা এতিয়া 5 নম্বৰ গোটটো 5th গোটটো উপভোগ কৰি মুঠ উপযোগিতা কিমান হ'ল 14 আছিল আগতে এটা কিমান হ'ল নতুনকৈ 13 তাৰ মানে পৰিৱৰ্তন কিমান হ'ল কি মাইনাস কৰিম 14 পৰা 13 14 পৰা 13 মাইনাস কৰিম নে 13 পৰা 14 আমি অলপ আগতে উল্লেখ কৰিছিলো যে সদায় নতুনকৈ যিটো পাওঁ তাৰ পৰা পুৰণাটো মাইনাস কৰিম হয়নে 13 পৰা যদি 14 মাইনাস কৰো কিমান হ'ব বাৰু যেহেতু 13 টো সৰু সংখ্যা 14 তকে হয়নে এটো কাৰণে আমি কি পৰিৱৰ্তন 1 হৈছে কিন্তু আমি 1ৰ আগত কি চিন দিব লাগিব -1 হয়নে বুজি পাইছানে আমাৰ ইয়াত মাইনাস কিয় হ'ল যেহেতু আমি 13 পৰা 14 মাইনাস কৰিছো 13 টু 14 তকে সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাস কৰিলে আমি সকলোৱে জানো যে যিটো উত্তৰ পাম তাৰ আগত সদায় কি বহিব এটা মাইনাস বহিব কিন্তু এই একটোত এই 1ৰ আগত একো চিন বহা নাই মানে প্লাস চিন বহিছে ইয়াত প্লাস কিয় হৈছে 14 পৰা 13 এটো ক্ষেত্ৰত আমি 14 পৰা 13 মাইনাস কৰিছিলো হয়নে কাৰণ এটো ক্ষেত্ৰত যেটা 4 নম্বৰ গোটটো উপভোগ কৰি আছিল এটো ক্ষেত্ৰত 14 টো আমি নতুনকৈ পাইছিলো উপযোগিতা আৰু তাৰ আগতে পুৰণা আগৰ যোনটো উপযোগিতা আছিল কিমান আছিল 13 তেনেহলে আমি এই 14 টোৰ পৰা 13 মাইনাস কৰাৰ কাৰণে 14 টো ডাঙৰ 13 তকে হয়নে হেতু কাৰণে 14 পৰা 13 মাইনাস কৰি আমি +1 পাম কিন্তু যেতিয়া 5 নম্বৰ গোটটো উপভোগ কৰিলে 5 নম্বৰ গোটটো উপভোগ কৰাৰ লগে লগে নতুন যোনটো মুঠ উপযোগিতা আমি হেতু কি পাইছিলো 13 তেনে আগৰটো ইয়াৰ আগৰ উপযোগিতা কিমান হৈ আছিল 14 13 পৰা 14 মাইনাস কৰি আমি কিমান পাম -1 বুজি পাইছা কিদৰে মুঠ উপযোগিতাৰ তালিকা দিয়া থাকিলে প্ৰান্তিক উপযোগিতা উলিয়াব পাৰি এতিয়া 4 নম্বৰ প্ৰশ্নটো অলপ বেলেগ দিয়া আছে ইয়াত কি দিছে যে এজন উপভোক্তাই 4টা গোট উপভোগ কৰাত মুঠ উপযোগিতা হয় 64 হয়নে তাৰ মানে 4টা গোট উপভোগ কৰি কোনটা নিৰ্দিষ্ট দ্ৰব্যৰ 4টা গোট উপভোগ কৰি কিমান উপযোগিতা পাইছিলে মুঠ উপযোগিতা দেই কি উপযোগিতা মুঠ উপযোগিতা পাইছে 64 তাৰ পিছত কি দিয়া আছে চোৱা সামগ্ৰীবিধৰ 8টা গোট উপভোগ কৰাত মুঠ উপযোগিতা বৃদ্ধি পাই কিমান হ'ল 96 লৈ বৃদ্ধি পালে তাৰ মানে এই 4 নম্বৰ চতুৰ্থটো 4th গোটটো উপভোগ কৰি মুঠ উপযোগিতা কিমান পাইছিলে 64 আৰু 8 নম্বৰ
গুডটো উপভোগ কৰাৰ ফলত মুঠ উপযোগিতা কিমানলৈ বৃদ্ধি পালে 64 পৰা 96 লৈ হ'ল তেনেহলে প্ৰান্তিক উপযোগিতা কিমান নিৰ্ণয় কৰা এতিয়া আমি এটো কেনেদৰে নিৰ্ণয় কৰোঁ চোৱা ইয়াত চোৱা 4 নম্বৰ গুডটো উপভোগ কৰি মুঠ উপযোগিতা কিমান পাইছিলে মুঠ উপযোগিতা এনেকৈ লিখো এটো ফলে গুড দিছো ইফালে মুঠ উপযোগিতা 4 নম্বৰ গুডটো উপভোগ কৰি কিমান পালে 64 মুঠ উপযোগিতা তাৰ পিছত কি দিছিলে 8টা গুড উপভোগ কৰি কিমান পালে 96 মুঠ উপযোগিতা হয়নে তেনেহলে আমি এটো কেনেকৈ প্ৰান্তিক উপযোগিতা কি নিৰ্ণয় কৰিব লাগে প্ৰান্তিক উপযোগিতা আমাক নিৰ্ণয় কৰিব দিছে এতিয়া আমি নিৰ্ণয় কৰিবলৈ কাৰণে এটো এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি হৈছে চোৱা প্ৰান্তিক উপযোগিতা সমান ডেল্টা TU by delta Q ইয়াত চোৱা এটো সূত্ৰ অনুসৰি আমি এটো ফৰ্মুলা মতে আমি ইয়াত এই অংকটো প্ৰান্তিক উপযোগিতা উলিয়াম TU মানে কি হৈছে টোটেল ইউটিলিটি মানে অসমীয়াত কি হ'ব মুঠ উপযোগিতা আৰু Q মানে কি কোৱান্টিটি মানে কি অসমীয়াত পৰিমাণ আৰু এই ডেল্টা চিনটো কি বুজায় পৰিৱৰ্তন হ'ব ইয়াত লিখি দিছো মই তোমালোকক ইয়াত চোৱা মই লিখিলো যে ডেল্টা TU মানে মুঠ উপযোগিতাৰ পৰিৱৰ্তন আৰু ডেল্টা Q মানে হৈছে পৰিমাণৰ পৰিৱৰ্তন পৰিমাণ মানে সামগ্ৰীবিধৰ পৰিমাণ তাৰ মানে কিমান গুটৰ পৰা কিমান গুটলৈ পৰিৱৰ্তন হৈছে এতিয়া চোৱা এটো কি হ'ব আমাৰ ডেল্টা TU আগতে কিমান মুঠ উপযোগিতা হৈ আছিল যেটা 4 নম্বৰ গুটটো উপভোগ কৰোতে মুঠ উপযোগিতা পাইছিলে 64 তাৰ পিছত হ'ল 96 নতুনটোৰ পৰা সদায় চাবা যিটো পৰিৱৰ্তন হয় যোনটো পালো আমি মুঠ উপযোগিতা হেতু আমি তাৰ পৰা মাইনাস কৰো হয়নে 96 টো আগে মাইনাস লিখিম 96 ৰ পৰা আমি কি কৰিলো ইয়াৰ আগতে পৰিৱৰ্তন হোৱাৰ আগতে যি মুঠ উপযোগিতা আছিল পৰিৱৰ্তন হোৱাৰ আগতে কিমান আছিল মুঠ উপযোগিতা 64 পৰিৱৰ্তন হোৱা আগৰ মুঠ উপযোগিতাৰ টু কিহৰ লগত মাইনাস কৰিম পৰিৱৰ্তন হোৱাৰ পিছত কিমান পৰিমাণৰ পৰিৱৰ্তন মানে মুঠ উপযোগিতা হ'ল হয়নে যেটা 4 নম্বৰ থাকোতে কিমান আছিল 64 8 নম্বৰ গুটটো পৰিৱৰ্তন হৈ কিমান হ'ল মুঠ উপযোগিতা 96 এটা 96 ৰ পৰা 64 মাইনাস কৰিম আৰু ডেল্টা Q কিমান হ'ব চাচোন আগতে কিমান আছে 4 তাৰ পিছত পৰিৱৰ্তন হৈ গুট কিমান হ'ল 8 আমি কি কৰিম সদায় নতুনটোৰ পৰা পুৰণা 8 ৰ পৰা কি কৰিম 4 মাইনাস ইয়াত বহুতে এটা কনফিউজ হৈ যায় বহুতৰ যে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো মাইনাস কৰিব লাগে বুলি ভাবে কিন্তু ডাঙৰ সংখ্যা বা সৰু সংখ্যা বুলি কথা নাই সদায় মনত থবা যে যোনটো নতুনকে পাইছো পৰিৱৰ্তন হৈ যোনটো নতুনকে আমি পাম হেতু সংখ্যাৰ পৰা আগৰ সংখ্যাটো মাইনাস কৰিম হ'ল এতিয়া আমি এটো সমাধান কৰিম কি হ'ব 96 ৰ পৰা যদি 68 মাইনাস কৰো আমি কিমান পাম 32 আৰু 8 ৰ পৰা 4 মাইনাস কৰি আমি কিমান পাম 4 হয়নে তেনেহলে আনসাৰ কিমান হ'ব 8 হ'ল এটাকে প্ৰান্তিক উপযোগিতা কিমান হ'ব 8 বুজি পাইছা আৰু এটা কৰি দিও নেক্সট প্ৰশ্নটো চোৱা এটো কৰিলে বুজি পাই যাবা নেক্সট প্ৰশ্নটো কি দিছে এজন উপভোক্তাই 4টা গুড উপভোগ কৰি মুঠ উপযোগিতা পাই 48 হয়নে তাৰ পিছত কি দিছে সামগ্ৰীবিধৰ 8টা গুড উপভোগ কৰাত মুঠ উপযোগিতা বৃদ্ধি পাই 76 হয় তেন্তে প্ৰান্তিক উপযোগিতা কিমান হ'ব নিৰ্ণয় কৰা আগৰটো নিচিনাই গুড কিমান আছিল 4 ৰ পৰা 8 হ'ল হয়নে আৰু মুঠ উপযোগিতা ফাৰ্ষ্টতে কিমান আছিল 48 তাৰ পিছত কিমান হ'ল 76 তেনেহলে সেম হেতু আমি একেটা সূত্ৰ বা একেটা ফৰ্মুলা ইউজ কৰি আমি এটো অংক উলিয়াম
এইটো চোৱা মই লিখি থৈছোঁ যে দিয়া আছে 4 নম্বৰ গোটটো উপভোগ কৰি কিমান উপযোগিতা পাইছিলে মুঠ 48 আৰু 8 নম্বৰ গোটটো উপভোগ কৰি কিমান মুঠ উপযোগিতা হ'ল 48 পৰা বৃদ্ধি পাই 76 হ'ল তেনেহলে আমাক কি নিৰ্ণয় কৰিব দিছে প্ৰান্তিক উপযোগিতা হয়নে আমাৰ ফৰ্মুলাটো প্ৰান্তিক উপযোগিতাৰ ফৰ্মুলাটো কি আছিল ডেল্টা টিইউ ডেল্টা টোটাল ইউটিলিটি আৰু ডেল্টা কিউ ডেল্টা টিইউ মানে কি কৈছিলো যে মুঠ উপযোগিতাৰ পৰিমাণৰ পৰিৱৰ্তন হ'ল আৰু ডেল্টা কিউ মানে দ্ৰব্যটোৰ গুটৰ কি পৰিৱৰ্তন হৈছে হেয়া তো ডেল্টা টিইউ কিমানৰ পৰা কিমান পৰিৱৰ্তন হৈছে আমি মাইনাস কি কৰিম 48 ৰ পৰা 76 না 76 ৰ পৰা 48 মাইনাস কৰিম নতুনটো পৰা সদায় পুৰণাটো হয়নে ডাঙৰ সৰু হেবোৰ নাচাবা আমি বহুতে কি ভাবে যে এটো 76 টো ডাঙৰ হেতু কাৰণে 48 টো সৰু যেহেতু আমি 76 ৰ পৰা 48 মাইনাস কৰো কিন্তু হেয়া নহয় আমি কি কৰিম সদায় নতুনটো পৰা পুৰণাটো কি কৰিম 76 minus 48 হ'ল আৰু ডেল্টা কিউ উলিয়াবলৈ আমি কি কৰিম 8 ৰ পৰা 4 হয়নে এটো আমি কিমান কৰ পাম 76 ৰ পৰা 48 যদি মাইনাস কৰো আমি কিমান পাম 28 আৰু 8 ৰ পৰা 4 মাইনাস কৰি আমি কিমান পাম 4 তেনেহলে আমাৰ আনসাৰ কিমান হ'ব 7 মানে 7 হ'ব আমাৰ প্ৰান্তিক উপযোগিতা বুজি পাইছা নিশ্চয় এতিয়া চোৱা এই দুটা 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন একেবাৰে ইজি মুখতে আমি উলিয়াই দিব পাৰিম ইয়াত কি দিছে চোৱা 6টা গোট এটো 5 নহয় দে ওভাৰৰাইট হৈ গ'ল 6 হয় 6টা গোট উপভোগ কৰি এজন উপভোক্তাই 56 পৰিমাণৰ মুঠ উপযোগিতা লাভ কৰে 6টা গোট উপভোগ কৰি উপযোগিতা কিমান পাই আছে মুঠ উপযোগিতা 56 এতিয়া কি দিছে 7টা গোট উপভোগ কৰাৰ ফলত মুঠ উপযোগিতা হয় কিমান 6 তেন্তে প্ৰান্তিক উপযোগিতা কিমান এটো আমাৰ কি হ'ব এটো মই একেবাৰে এনেকে ফৰ্মুলাটো ডাইৰেক্ট কৰি দেখাইছো টিইউ কিমানৰ পৰা কিমান পৰিৱৰ্তন হৈছিলে 60 পৰা কিমান 56 আৰু ডেল্টা কিউ কিমান আছিল 7 ৰ পৰা 6 হয়নে তেনেহলে আমি এনেকে যেতিয়া চোৱা গুটৰ মাজত যেতিয়া অকল এক ডিফাৰেন্স থাকে তাৰ মানে 6 ৰ পৰা 7 7 ৰ পৰা 6 ডিফাৰেন্স কিমান 1 এটা গুটৰ যদি পৰিৱৰ্তন হয় তেনেহলে আমি এনেকে ফৰ্মুলাত নিলিখো ডাইৰেক্ট আমি মুখতে মাইনাস কৰি দিম কি কৰিম অকল উপযোগিতাটো মাইনাস কৰি দিম হয়নে 60 ৰ পৰা 56 মাইনাস কৰি দিম 60 ৰ পৰা 56 মাইনাস কৰিলে আমি কিমান পাম 4 হয়নে মুখেদি উলিয়াই দিলো কিয় চোৱা আকৌ এবাৰ তোমালোকৰ ডাউট থাকিব পাৰে কৰি দেখাম বাৰু 60 পৰা 56 মাইনাস কৰিলে কিমান 4 7 ৰ পৰা 6 কৰিলে কিমান 1 আৰু 1 ৰ লগত হৰণ কৰিলে আমি সদায় কিমান পাম সেই সংখ্যাটোৱে পাম হয়নে যোনটো সংখ্যা 1 ৰ লগত হৰণ কৰো আনসাৰ কিমান হ'ব 4 এতিয়া চোৱা সেম 2 নম্বৰটোৰ নিচিনাই কি 1 নম্বৰটো এটো তোমালকে কবা মই নকওঁ উত্তৰটো দেই এজন উপভোক্তাই কোনো এক সামগ্ৰী 4টা গোট উপভোগ কৰি মুঠ উপযোগিতা পাই কিমান 48 4টা গোট উপভোগ কৰি কিমান পালে 48 মুঠ উপযোগিতা হ'ল 5টা গোট অকল কেটা গোটৰ পৰিৱৰ্তন হৈছে 4 পৰা 5 লৈ কেটা গোটৰ পৰিৱৰ্তন হ'ল অকল এটা গোট পৰিৱৰ্তন হৈছে তাৰ মানে একেদি হৰণ কৰিব লাগিব 5টা গোট উপভোগ কৰাৰ ফলত মুঠ উপযোগিতা বৃদ্ধি পাই কিমান হ'ব 52 48 ৰ পৰা কিমান বৃদ্ধি পালে 52 তেন্তে প্ৰান্তিক উপযোগিতা কিমান হ'ব এটো তোমালোকে সূত্ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব পাৰা নাইবা একেবাৰে এটো উত্তৰ আমাৰ কিহেদি ওলাই যাব মুখতে ওলাই যাব হয়নে এটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু জুনে জুনে পাৰা যদিহে পাৰা তেনেহলে কমেন্টত তোমালোকে আনসাৰটো দিবা মই হৈছে নে নাই হোৱা চাব পাৰিম তেতিয়া ঠিক আছে তেনেহলে আজিলৈ ইমানখিনি তোমালোকে কিবা যদি বুজি পোৱা নাই তেনেহলে মোক কমেন্টত সুধিবা কিবা যিকোনো ধৰণৰ ডাউট থাকিলে আজি যিখিনি বুজালো সেই বিষয়ে যদি কিবা ডাউট থাকে মোক তোমালোকে সুধিব পাৰা